এইটো তই ধৰি থকাতে কাটিব পাৰিবি এইটো নহয় ইডাল সেইকেইটাও পাৰিবি ৰ ইফালেও আছে মোৰ বন্ধু আৰু সতীৰ্থসকল, বিশেষভাৱে আপোনালোকে যিহেতু স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে, মই ৰঙামাটি খেনচোৱা গাঁৱৰ চাপৰিত ইতিমধ্যে গোটেই পৰিৱেশটো দেখাইছোঁ। আপোনালোকে নিশ্চয় দেখিছে, এটা বৃহৎ চাপৰি এৰিয়া হয়। বিশেষভাৱে সকলো মানুহে ইয়াত খেতি আছে আৰু ধান খেতি, মাহ খেতি, সৰিয়হ খেতি, বিভিন্ন ধৰণৰ চব্জি খেতিও ইয়াতো হয়। এয়া দেখিছে, গছ গছনি বাঁহেৰে সম্পূৰ্ণ পৰিপূৰক হয় এই এৰিয়াটো। যথেষ্টখিনি মানুহৰ ইয়াত সৰিয়হৰ পৰা শস্যৰ পৰা ধৰি ধান খেতিৰ পৰা ধৰি বিভিন্ন ধৰণৰ খেতিয়ে ইয়াত হয়। বিশেষভাৱে মই আজি যিহেতু আপোনালোকক অকণমান দেখাম, এইজোপা গছ দেখিছে, এইবিলাক শুকান বাঁহ। এয়া শুকান বাঁহ দেখিছে, এই শুকান বাঁহ আমি টানি উলিয়াইছোঁ। তেওঁলোকৰ বাঁহনিৰ পৰা যথেষ্ট বাঁহনি আছে, গতিকে ইয়াৰ পৰা গাড়ী সম্পূৰ্ণ ফুলকৈ আমি এচিৰে ধৰি ইয়াৰ পৰা যিহেতু নিম, গতিকে বাঁহনিখিনি দেখাইছোঁ। আৰু এইবিলাক এৰিয়াত বিশেষকৈ যথেষ্ট গছ গছনিয়ে ভৰা, আৰু ইয়াত জুই খৰিয়ে ধৰা যিহেতু হয়, ৰন্ধন প্ৰণালীৰ গোটেই বস্তুবিলাক ইয়াত গেছৰ ব্যৱহাৰ কৰা যিহেতু নহয়, খৰি যিহেতু যথেষ্ট পৰিমাণে ইয়াত পোৱা যায়, সেইটো কাৰণে এটা খুব ভাল পৰিৱেশ হয় এই এৰিয়াটোত। মই আপোনালোকক দেখাই আহিছোঁ, এয়া আমাৰ জেঠেৰি বৌ শহুৰ দেউতাৰ বাৰী হয়। বহুত বাঁহ আছে আৰু গছ গছনিয়ে এখন পৰিপূৰক এখন বাৰী হয়। গতিকে ইয়াৰ পৰা মই যিহেতু খৰি অলপ সংগ্ৰহ কৰিবলৈ আহিলোঁ, বিশেষভাৱে আমাৰ গমাৰিত খৰি অলপ অভাৱ হয়, গতিকে বেছিভাগ আমি গেছেৰে যিকোনো কাম কৰোঁ। আৰু মই ভাবিলোঁ এই ঠাণ্ডা দিনত যদি অলপ খৰি গোটাই ল'ব পাৰোঁ, তেতিয়া ধৰক শাক চব্জি, আঞ্জা, ভাত পানী ইত্যাদিৰ পৰাও এইখিনি বনোৱা হ'ব, আৰু লগতে ৰান্ধনীগৰাকীয়ে জুই যি মাদকতা পাব লাগে সেইটোও ঠাণ্ডা দিনত পাব। একচুৱেলি ভাল লাগিব, সেইটো কাৰণে মই ইয়াত খৰি নিব আহিলোঁ।